নমস্কাৰ, শুভ ৰাতিপুৱা। মই আপোনালোকৰ মাজলৈ এটি সুন্দৰ প্ৰাকৃতিক মনোমোহা সেউজীয়া গছ-বননিৰে ভৰা এখনি ছবি আৰু ভিডিঅ'ৰ লগতে মই আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ আজিৰ দিনটো একেবাৰে শুভ হওক আৰু ঈশ্বৰে সকলোকে মংগল কৰক। বিশেষকৈ আমাকো তাৰ মাজতেই সোমাই ল'বৰ কাৰণে প্ৰভুক অনুৰোধ জনাইছোঁ। এতিয়া মই সন্ত পুৰুষৰ এটি কথা ক'ব বিচাৰিছোঁ। সন্ত পুৰুষে কৈছে যে আমি কৰ্মফল সদায় ভুগিব লাগিব। এই কৰ্মফলবিলাক আমি নিজৰ কৰ্মৰ দ্বাৰা আমি নিজে সৃষ্টি কৰি লোৱা। মানুহৰ সুখ মানুহৰ জীৱনত মানুহৰ কৰ্মফলৰ দ্বাৰা আহে আৰু মানুহৰ দুখ মানুহৰ জীৱনত কৰ্মফলৰ দ্বাৰাই আহে। মুকেশ আম্বানী নামৰ যিজন আমাৰ ধনী ব্যক্তি আছে, সেই ধনী ব্যক্তিজনৰ পুত্ৰৰ কাৰণে যি বিয়াৰ খৰচ কৰিছে, সেই টকা মানে নিউজে চেনেলে চবতে আছে। এই যে মুকেশ আম্বানীৰ এই ইমানখিনি এখন কাৰ্ডৰ যে 7 লাখ টকা দাম পৰিছে এখন কাৰ্ড, সেই কাৰ্ডখনৰ মূল্যই যদি ইমান, গতিকে হাজাৰজনক সেই কাৰ্ডৰ মূল্যই কিমান? এজন মানুহে 25,000 দি এখন বিয়া দিব নোৱাৰে। আকৌ এজন মানুহৰ এখন কাৰ্ডৰ দামী 7 লাখ। এইখিনি ক'ৰ পৰা পাইছে? এতিয়া মুকেশ আম্বানী হৈছে সেইটো তেওঁৰ ভাগ্য। তেওঁ পুণ্যৱান। তেওঁ যি পুণ্য কৰি আহিছে তেওঁ এতিয়া ভোগ কৰিব পাৰিছে। পৃথিৱীখনৰ ভিতৰত ধনী মানী লোক হিচাপে পৰিচিত হৈছে। তেওঁক দেখি জানো আমি হিংসা কৰিলে হ'ব? আমি যদি তেওঁক দেখি হিংসা কৰোঁ, তাতোতো আমাৰ কৰ্মফলত মানে পাপ সঞ্চয় হ'ব, নহ'বনে বাৰু? গতিকে মুকেশ আম্বানীয়ে যিটো পুণ্য ফল ভোগ কৰি আহিছে, তেওঁ এইটো ভোগ এই জনমতো পাব। আমি যি কৰ্ম কৰি যাম আমি পিছৰ জনমত পাম, বা আমি আগতে যি কৰি আহিছোঁ তাৰ পিছৰ জনমটোত আমি এইখিনি পাম। কথা হ'ল কি, দশৰথ ঈশ্বৰৰ বাপেক আছিলে, কিন্তু দশৰথেওতো যি কষ্ট পাইছিলে, সেই কষ্টৰ কাৰণে দায়ী কোন? দশৰথৰ কষ্টৰ কাৰণে দায়ী হৈছে দশৰথ নিজেই। দশৰথে যদি আগৰ জনমত তেওঁ সেই শ্ৰৱণ কুমাৰক যদি হত্যা নকৰিলেহেঁতেন, নেমাৰিলেহেঁতেন, সেই শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে যি অভিশাপ দিছে, সেই অভিশাপ হয়তো দশৰথৰ গাত নালাগিলহেঁতেন। গতিকে আমি সকলোৱে কোনোবাই সুখত আছে তাক লৈ আমি হিংসা কৰিব নালাগে, কাৰণ সুখটো তেওঁৰ কৰ্মফল। আৰু কোনোবা যদি খুব দুখত আছে, সেই দুখটো তেওঁৰ কিন্তু কৰ্মফল। কিন্তু আমি নিজে যেতিয়া বুজি পাম কৰ্মফলত আমাৰ এইখিনি হয়, তেতিয়া নিশ্চয় আমি নিজৰ জীৱনটোক কৰ্মফলৰ দ্বাৰাই পিছৰ জন্মত আৰু অলপ যাতে এই জন্মতকৈ সুখ পাব পাৰোঁ, তাৰ কাৰণে আমি নিজক অলপ পৰিৱৰ্তন কৰিব পাৰিম। সুপ্ৰভাত, নমস্কাৰ। শেষত সকলোকে সেৱা জনাই, কৃষ্ণগুৰু প্ৰভুৰ চৰণত সেৱা জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব কথাখিনি, আৰু যদি ভাল লাগিছে আপোনালোকে লাইক এটা কৰি দিব।